পুলিশৰ শুভদে ডাঙৰদে আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আলফাৰ নেতৃত্বে মাননীয় ইনটিপিৰ পাছতে জুৰি নেওৰ পাছতে অনিমা শৰ্মা ইয়াৰ পাছতে নিৰ্যাতিত পৰিয়াললৈ আৰ্থিক সাহায্য তাৰ পাছতে মিনু কোঁৱৰ মঞ্চলৈ অনুৰোধ জনাইছো গৌতম শৰ্মা এবাৰ প্ৰাক্তন আলফা সদস্যসকলে সাহায্য প্ৰদান প্ৰশান্ত গোস্বামী ত্ৰিপাক্ষিক চুক্তি অনুসৰি আলফাৰ দীৰ্ঘদিনীয়া সংগ্ৰামৰ সময়ছোৱাত আঘাতপ্ৰাপ্ত সদস্যসকল নিৰ্যাতিত সদস্যসকল নিৰুদ্দিষ্ট সদস্যৰ পৰিয়ালসকল আৰু 852 জন অসমে অসমৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে হাতত অস্ত্ৰ তুলি লৈছে আমি যদি ৰাজনৈতিক দিশৰ পৰা চাবলৈ যাওঁ কেন্দ্ৰীয় চৰকাৰৰ কোনো নীতিৰ বাবে নহয় চাহ বাগিচা খিলঞ্জীয়া জাতি জনগোষ্ঠী সকলো যদি আমি সামৰি লওঁ আৰু সেই সময়ৰ ৰাজনৈতিক নেতৃত্বৰ কথা বতৰাসমূহ কেন্দ্ৰীয় চৰকাৰে হওক বা আমাৰ জাতীয় জীৱনে গুৰুত্ব নিদিয়াৰ বাবে